মাকক বা পাওঁ না নাই, ই খেতিখিনি কৰে না নকৰে, মইতো কৰিবই নোৱাৰিম এইবাৰ। মই হৈ গ'লোঁ একলা, ইও সোমাল জেলত। তাকে দেওঁ দে সিয়ে কৰোঁ। এতিয়া পানী আছে, এতিয়া যদি নকৰে কেইদিন পিছত পানী কমিলে আৰু ক'ত খেতি কৰিব পাৰিব। ঘটিৰাম, কওক যা। মহাজন ককাইদেউ, যাওঁ ৰ এই মাকুৰ তাত যাওঁ। এই খেতিখিনি এইবাৰ তাকে দিম বুলি ভাবছোঁ। মই আৰু ক'ত কৰিব পাৰিম, বয়সো হ'ল। এইগিলা বাদ দিছোঁ আৰু আধিয়া দি থওঁ আৰু। এটা কথা ভাবছে না ঘটিৰাম, নিজে খেতি কৰাতকৈ কিন্তু বেলেগক আধিয়া দিয়াই ভালেই। এতিয়া ধুনীয়াকৈ ৰুইছোঁ উঠিম, বানপানী হৈ গৈছি, এতিয়া হ'লেও আছে দেচোন। আকৌ যদি এটা ডাঙৰ বানপানী হয় নহয়, সেই খেতি গেল চাঙত উঠবো। তাতকৈ বেলেগক আধিয়া দিয়াই ভাল। ইমাননো নিজে কষ্ট কৰিনো কি হয়, যোৱাবাৰ সেয়ে হ'ল, ধানেই নাপলোঁ মই। তাকে আধিয়াই দি থৈ দিওঁ। যাওঁ ৰ, মই আহোঁ ৰ, তাক আকৌ পাওঁ না নাপাওঁ। যাবি ৰ, এই কেঁচাৰাজি লকবত আছেই, তই গেছিলি নে খবৰ ল'বা? পিছে কি কৰিম বুলি ভাবিছে, তাক ওলাবি না থাকবো? থাক, সি তাতেই থাক। তাৰ পৰাই জেলত দে ক'ত দে দি থাকোঁ। মোৰ আৰু ইচ্ছা নাই তাৰপিছত দাৱৰ বিয়া আছে, থাক দে। এনেই বিনা কাৰণত যত্মহা লগে ল'ব, লৈ মোক জ্বালা কালা কৰি মাৰব। মই সেইকাৰণে ভাবাই নাই তাক ওলোৱা কথা। মই যাৱাও নাই খবৰ ল'বা। এই যে সেনে গেছিলোঁ, এই যে আইছোঁ, আৰু যাৱা নাই। সেইটোতো মই দেখিলোৱেই, তই মুতিম বুলি কৈ যি পলালি আৰু যাৱা নাই। নপলাবি, তাৰ লগত মোকো সোমাই থলা হয়। পিছত দহটাকে একেলগে চালান দিলা হয়। মই ফাঁচি থাকলি, ওলালা হয় কোনি? দুটা নহয় তিনিটাই হ'লি হয় ৰ। এই মনটো মাৰা গৈছে যি, তাত পুতাকটোকো তোৰ কেঁচাৰৰ লগত কি সোমাই থৈছি নহয়। সেই কেঁচাৰৰ লগতে একেলগে একে কেঁচতে সোমাই থৈছি নহয়। কি? মেক্সাই সি একলাই যাৱা নাই, লগতে এটা লৈ গেছি। চি তই সোমাইছা, সেই বাপেক নহচল তোক কিয় তই লগত নি সোমাব লাগে? এতিয়া তাক কোনে ওলাব? মায়াক তালৈ সেই একলাই, মায়াক এইগিলে কি কৰব? গম্বা পাইছি না নাই? দেচো, মই কলিতাক ফোন কৰিব লাগব ৰ, ফোন কৰি তাক এৰি দিয়াৰ ব্যৱস্থাই কৰিব লাগব। কেঁচাৰা বাৰু থাক, ইয়াক চালান দে দিয়াক, এইটো তই বুজি পাবি, ওলোৱা নোলোৱা। এই বাপেক নহচলটোক মই ওলাই আনিব পাৰিলে ভাল লাগব। দে মহাজন পাৰা যদি চাচো, তোক মই 500 টকা এটা দিম যা। আমাৰটোক ওলাব নালাগে যা, তাক ওলাই দি, বাপেক নহচলি বেয়া লাগে। দে মই পাৰিলে ওলাম যা, তই যাচো কক যাবা আহিছা, ময়ো যাই আহোঁ, মই ফোন কৰিম যা কলিতাক। তাক মাছৰ পইচা নিদিবি তই। মই পইচা পাব লাগি ইমান দিন হ'ল, পইচা কেইটা ওলাব নোৱাৰিলো তাক পাই। সেইকাৰণে আজি বুদ্ধিকে মাছকে লৈ আহিছোঁ। তই আকৌ পইচা খুজি নিদিবি। পইচা মই ক'ত পাম? মোৰ নিজৰে চলিব নহয় আছে, আকৌ তাক মই মাছৰ পইচা দিম? তই আনছা তই জানা, মই কি জানো? ৰাক্ষসনীটো কাম বনটো নাহে ঘৰত, এনেকে অলপ তলকে ঘূৰিয়ে ফুৰিব খালি, এৰা ছাগাল এৰা দি। চকু তল ফেলে কৰি চুপ চাপ যা, একো যাতে মাত নলগা। মানে মা ক'ত গৈছিলা? মাই, তোক মা বুলি কিয় মাতলা? আপি, তোক মই কোৱা নাই মা বুলি নামাতবি। চৰত দাঁত সৰি যাব আৰু একদিন যদি মা বুলি মাতা। মই তোৰ কেহিনাৰ মাইৰে, মই তোৰ ফিৰ মায়া, তই মোক মা বুলি নামাতবি। হ'ব মা, আজিৰ পৰা মা বুলি নামাতো দে, শাহু মা বুলি মাতিম। তই যি বুলি মাতা মাতি থাক, তোৰ শাহু মাৰে মই নহওঁ। মই চলিক চাবিছো ক'ৰ পাই ক'ত বিয়া কৰাও। তই ভাবি আছা মোকে বিয়া কৰিব, মোৰ শাহু মা হ'ব? হ'ব দে, তোৰ আশা তোৰ লগতে ৰাখবি। মই চলিক তেলি লণ্ডনৰ পৰা বিয়া কৰাম, তোক নহয়। মাই হ'ব যৌ, এতিয়া লেকচাৰ কৰি থাকি লাভ নাই। মাছ নহ'লি ঠুঙাতে গ'লব। যৌ, এইগিলা কথা শুনি থাকি লাভ নাই। যৌ আমি যাওঁ যৌ। টপি, I love you. বাপেৰৰ মোৰটো। গাঁওখন বদলি লগা হ'ল। এসপ্তাহমান মই নাথাকোঁতে গাঁওখন কিবা উন্নতি হোৱা লাগছি। মই যদি 1 বছৰমান নহয় কিজানি গাঁওখন বদলিয়ে যাব। বহুত দিন থাকি আহিলোঁ দেই বাহিৰত, গোটাই গাঁওখন কলা কলা হৈ গ'ল। বাপৰে, এইটো জিকা না কোনিয়াই? মেক্সাই তই এসপ্তাহমান ক'ত গৈছিলি? তোক বিচৰি মৰলো নাপলো। কি কবি, মেক্সাই নিজৰ গাঁৱত থাকি ভালেই লগা আছিল। মই বোলো এসপ্তাহমান অলপ ফুৰি আহোঁ শ্বিলঙেদি। শ্বিলঙত যাবাই নাপলো। আধা ৰাস্তা পাই ঘূৰিব লগা হ'ল। ইয়াতে থাকলো 3 দিন, তাতে থাকলো 3 দিন, তাতে থাকলো 3 দিন, 6 দিন 9 দিন হ'লেই গৈ। মই বোলো নাই আৰু ভাল নালাগে, গাঁৱলৈ ঘূৰি আহিলোঁ। এতিয়া গাঁওখনত আহি মেক্সাই গোটেই কলা কলা হৈ থাকিব দেখলে। বৰবা, কিবা চৰকাৰৰ মানুহে ৰং চং মাৰি দি দিছে নেকি? কথাই কলা কথা হৈছে যি। বৰ বৈনেক গছা, তই মানুহ পাগলা কৰোঁতে বেছি টাইম নালগে।
এই বইনৰ পুতেকে এই চশমাযোৰ খুলি চাওঁ চশমাযোৰ মাৰি লৈছে কলা তাতে হৈ আছে গধূলা গোটাই কলা কলাই দেখা পাবি তই চশমা খুলি চাওঁ হে দেখা নাই কি ধুনীয়া দেখাটো মেক্সাই কলা চশমা মাৰাৰ কাৰণে আন্ধা বান্ধা দেখা হৈছিল হ'ব দে এটা কথা শিকিলো আজিৰ পৰাই গধূলি চশমা নামাৰো বন্ধুবা তই কক যাবাইছা হেৰি কণ্ট্ৰলৰ চাউল দিছিলে মই মেক্সাই এতিয়া ঘৰত একো নাই কিজানি চাউল টানিব লাগিব যায় দিয়াততো দিছিলেই কিন্তু মই মোবাইলত দেখা পালোঁ কিবা বোলে প্লাষ্টিক চাউল দিব সেইকাৰণে মই চাউলকেইটা অনা নাই মই বোলো কোনোবা দুখীয়া মানুহ পালি দিয়ে দিবি যা এইবাৰ মই চাউলকেইটা নাখাওঁ বৰ ভাল কৈছে বন্ধুবা মোতকৈ দুখীয়া কোনো নাই তই এক কাম কৰ চাউলকেইটা মই আনিম দে মই একলা 5 কেজিহে পাওঁ তোৰকেইটা দিলে ধৰ আৰু 10 কেজি 15 কেজিমান হৈ যাব মই চলবো দে মই যাই কম দে বন্ধু মাৰিবা দিছি যা আনি হাগে যা আকৌ কেতিয়াবা কেলি মোক ঘূৰাই দিবি যা বা মানুহ আজিকালি চশমা নহয় ঘূৰিবই নোৱাৰা হৈছে